তাৰ মানে তুমিও বুৱাৰীৰ দৰে ঘৰৰ কাম কৰি ভাল পোৱা? হয়। তুমি খাব নোপোৱা ঘৰৰ বুৱাৰীৰ দৰে কিয় আছা? মানুহে দেখিলে কি ভাবিব? আচলতে দেউতা সকলোবোৰ হঠাৎ হৈ গ'ল যে, সেয়ে মোৰ লগত তাইক অলপ চাবি। অৱশ্যে ভণ্টি আছে যিহেতু বৰ বিশেষ চিন্তা নাই, তাই সকলো চম্ভালি ল'ব। সেই ল'ৰাটো যে ইমান বুজি পায় মোক, একদম বাপেকৰ দৰে। মা, কি ভাবিছো? নাই অ', বাবাৰ কথা ভাবি মনটো ভাল লাগিছে। সি যে ইমান বুজা ল'ৰা, কাক কেনেকৈ যত্ন ল'ব লাগে সি সকলো জানে। ভগৱানে তাৰ জীৱনটো ভাল কৰিলেই হয় আৰু। ঠিকেই কৈছ তই মা। আমাৰ দাদাৰ দৰে ল'ৰা আজিৰ যুগত পাবলৈ বৰ টান। দেউতা ঢুকোৱাৰ পাছৰে পৰা সৰুতে সি বৰ কষ্ট কৰিলে, গোটেই ঘৰখনৰ দায়িত্ব ল'লে, আৰু সেইবাবে সি নিজৰ কেৰিয়াৰটোতো ভালকৈ মন দিব নোৱাৰিলে। এতিয়া বেয়া কিয় লাগে জানো মা? যিজন দাদাই আমাৰ কাৰণে ইমান ত্যাগ কৰিলে, আজি সেইজন দাদাই আমাৰ বাবে লাজ পাবলগীয়া হৈছে। মা, তহঁতি মাইনা আৰু মোৰ বাবে বৰ দুখ পাবলগীয়া হৈছে ন? ধেত, কিয় তেনেকৈ কৈছ? ভাগ্যত যি হ'ব লগা আছে হৈছে, কি কৰিবি আৰু। এতিয়া বাকী থকা দিনবোৰ কাজিয়া পেচাল নোহোৱাকৈ চলি গ'লেই হ'ল আৰু। কাজিয়া পেচাল ময়ো হোৱাটো নিবিচাৰোঁ মা, কিন্তু কি কৰিবি? কিয় বা জানো কিবা বেয়া হোৱাটো দেখিলে মই মনে মনে থাকিব নোৱাৰোঁ, প্ৰতিবাদ কৰি পেলাওঁ। কিন্তু কিছুমান কথা তেনেকৈ চম্ভালিব নোৱাৰি, বুজিছ? বিশেষকৈ আমাৰ মাইনাৰ দৰে আকুৰগুজ কিছুমান মানুহক তেনেকৈ বুজাব নোৱাৰি। তাইক মৰমেৰে বুজাব লাগিব। ঠিকেই কৈছ তই মা। তাইক খং কৰিলে তাই ওলোটাই আকৌ বেছি জেদিহে হৈ যায়। আজি কিছুদিনৰ পৰা মই কথাটো মন কৰিছোঁ, আগতেতো এনেকুৱা নাছিল তাই। কিয় জানো ইমান হঠাৎ সলনি হৈছে? আচলতে তাইৰ সপোনবোৰ জোখতকৈ বহুত বেছি ডাঙৰ হৈছে। টকা পইচা ধন সম্পত্তিৰ বাহিৰে তাই একো ভাবিবই নোৱাৰা হৈছে। কিন্তু চাবি, এদিন তাই বুজিব যে মৰমতকৈ এই পৃথিৱীত আৰু একো নাই। আমি তাইক বুজাব লাগিব। কি বয়া আকৌ তোমাক হাত উঠাইছে? এক্সট্ৰিম হৈ গৈছে। তুমি একো কিয় কৰিব নোৱাৰিলা? হা, কি কৰিম? বা মোতকৈ ডাঙৰ যে, হাতো উঠাব নোৱাৰো। সৰু হোৱাহেঁতেন ময়ো দুচাটমান দিলো হয়। আৰে বাদ দিয়া ডাঙৰ সৰু। ডাঙৰ বুলি তোমাক অত্যাচাৰ কৰি থাকিব আৰু তুমি মনে মনে চাই থাকিবা? হা, আৰে বয়ে নিজকে কি বুলি ভাবে? তেওঁৱে ভাল, বাকী সকলো বেয়া। তাৰ মানে হ'ব দিয়া, বাদ দিয়া আৰু তাইৰ কথা। সকলো কথা বাদ দিওঁ বুলি বাদ দিব নোৱাৰি নহয়। আৰে তোমাৰ বায়ে মোক বেয়া পাই মানিছো, কিন্তু নিজৰ ভনীয়েককো মৰম কৰিব নাজানেনে? হা, হয় দেই, আয়ুষ ভিনদেউতো তোমালোকৰ নিজৰ নহয়, তথাপি তোমালোকে তেওঁক কিমান ৰেচপেক্ট কৰা, ভাল পোৱা। বায়ে এইবোৰ একো বুজি নাপায়। মই আৰু প্ৰিয়া দাদাক বহুত বেছি ভাল পাওঁ, আৰু কেতিয়াবা এনেকৈ বায়েক ভনীয়েকৰ মাজত মতবিৰোধ হয়েই। সেইবুলি তোমাৰ বায়ে এনেকৈ সৰু কথা এটাতে তিলটোকে তালটো কৰি পেলায়। ঠিকেই কৈছা,
বায়ে আচলতে সকলো মানুহ তাইৰ মতে চলাটো বিচাৰে আৰু যদি কোনোবা তাইৰ মতে নচলে তেতিয়া তাইক সহ্য কৰিব নোৱাৰে আচ্ছা বেয়া কথাবোৰ পাতি থাকোঁতে তোমাক ভাল কথা এটা কোৱাই হোৱা নাই কি ভাল কথা এয়া চোৱা এইবোৰ তুমি মোৰ বাবে আনিছা তুমি ইমান চিম্পল কৈ আছা মোৰ জানো ভাল লাগে ইমান খৰচ কৰিছা তোমাৰ জমা টকা চাগে শেষেই হ'ল কাৰণ তোমাৰতো ভিনদেউৰ দৰে নিজৰ বিজনেছ নাই তেওঁতো ভাবিব লাগিছিল বায়ে নাভাবে তেওঁ ক'ত ভাবিব দাদাই টকা দিয়া কথাটো নকওঁ নহ'লে মন কোমলি যাব পাৰে মই কি মানুহক বিশ্বাস কৰিব নোৱাৰি কি ভাবিছা ভাবিছো তোমাকতো মোৰ বহুত কিবা কিবি দিবলৈ মন যায় কিন্তু তথাপিও তুমি চিন্তা নকৰিবা নতুন বিজনেছ আৰম্ভ কৰিমেই যেতিয়া মই তোমাৰ সকলো আশা পূৰণ কৰিম ময়ো সেইটোৱে বিচাৰোঁ ভিনদেউৱে যদি পাৰিছে তুমি কিয় নোৱাৰিবা তুমি তেওঁতকৈও বেছি আগুৱাই যাব লাগিব আমি কাৰো ওচৰত হাত নাপাতো অঁ পাতিলেও দেউতা আৰু মাৰ ওচৰত পাতিম অদিতি চাহ খালাহেঁতেন নাই নাখাওঁ এইবোৰ কিয় উলিয়াইছা মাইনাৰ কাৰণে উলিয়াইছোঁ তাইক দি দিম এইখিনি অন্ততঃ বজাৰ নকৰালৈকে এইখিনিকে পিন্ধিব পাৰিব তুমি চাগে বাবা আৰু মোৰ কথাত বেয়া পাই আছা ন নাই পোৱা কিয় বেয়া পাম ন আচলতে এইবোৰ কথা মইহে ভাবিব লাগিছিল টেনশ্যনত ভবাই নহ'ল নাই উঠা দিয়া হাই ঠিকেই কৈছা তুমি মই দি আহোঁ ৰ'বা থেংক ইউ দেৱদা থেংক ইউ ছ' মাছ তুমি যে মোৰ বাবে ঋতুক চাবলৈ গ'লা সেইটোৱেতো কৈছোঁ তই মোৰ ভণ্টি তই দুখত থকাটো জানো মই সহ্য কৰিব পাৰোঁ বুজিছোঁ কিন্তু তুমি এইবোৰ কথা ইমান চিন্তা কৰি নাথাকিবা মই আমাৰ এই দেৱক ক্ৰেডিট কাৰ্ডখন দি পঠাইছোঁ যি লাগে তাকে কিনি লওক কি ক্ৰেডিট কাৰ্ড দিছা অঁ বেয়া নাপাবা কিন্তু ক্ৰেডিট কাৰ্ড দিব নালাগিছিল নেকি মানে যিমানখিনি প্ৰয়োজন হয় কেছেই দি দিব পাৰিলাহেঁতেন কিয় ক্ৰেডিট কাৰ্ড দিলে আকৌ কি হোৱাততো একো নহয় কিন্তু মিছইউজ হ'ব বুলিহে ভয় লাগে
নহয় দিয়া মিছ ইউজ। কি জানো, দেৱৰ কথাটো মই নকওঁৱেই। আমাৰ মাইনাৰ স্বভাৱটোৰ বাবেহে ভয় লাগে। তুমি সকলোবোৰ কথা ইমান চিৰিয়াছলি কিয় লোৱা? আৰে তোমাৰ ভগৱানৰ কৃপাত আমাৰ ঘৰত ধনৰ অভাৱ নাই। দেৱ হ'ল এইখন ঘৰৰ সৰু ল'ৰা, গতিকে তাৰ ইচ্ছাবোৰ পূৰণ কৰাটো আমাৰ দায়িত্ব। পিছলে সি নিজে নিজে তাৰ দায়িত্ববোৰ বুজিব নহয়। অভাৱ নাই জানো, কিন্তু মই ভাবোঁ মানুহে যেনেকৈ তেনেকৈ পইচা খৰচ কৰাটো উচিত নহয়, কাৰণ পইচাৰ মূল্য আছে। কথাতে কয় নহয়, হাতৰ ধন হেনো হাতৰ মলিৰ দৰে, অতি সহজতে গুচি যায়। মোৰ কথা শুনি চাগে তোমাৰ হাঁহি উঠিছে ন? কিন্তু কি কৰিবা, মধ্যবিত্ত পৰিয়ালৰ পৰা অহা যে, অভাৱো দেখিছোঁ, ভাল দিনো দেখিছোঁ। নাই উঠা দিয়া হাঁহি, ঠিকেই কৈছা তুমি। মই দি আহোঁ ৰ'বা। থেংক ইউ দেৱদা, থেংক ইউ ছ' মাছ। তুমি যে মোৰ বাবে ঋতুক চাবলৈ গ'লা। সেইটোৱেতো কৈছোঁ, তই মোৰ ভণ্টি, তই দুখত থকাটো জানো মই সহ্য কৰিব পাৰোঁ। তইহে মোক বুজি নাপাওঁ। তেনেকুৱা কথা নহয় দেৱদা, মই তোমালোকৰ কথা সকলোৱে বুজোঁ। তোমালোকে যে মোক বহুত মৰম কৰা, মোৰ কথা চিন্তা কৰা, কিন্তু তথাপিও কেতিয়াবা কিছুমান কথা ভাল নালাগে। সেইবাবে মনত যি আহে কৈ দিওঁ, কাৰণ মই তোমালোক সকলোৱে মৰমেৰে থকাটো বিচাৰোঁ। ঘৰখন ভাগ হৈ যোৱাটো মই কেতিয়াও নিবিচাৰোঁ। ইমান চিন্তা কৰাৰ কাৰণতে তই কষ্ট খাবলগীয়া হৈছে। ইপিনে তই কষ্ট খাইছ আৰু সেইপিনে ঋতুৰ অৱস্থা কাহিল। তহঁতৰ লগত যিবোৰ অন্যায় হৈছে, সেই একে অন্যায় যাতে দাদাহঁতে মোৰ লগত কৰিব নোৱাৰে, তাৰ বাবে সেইদিনা তৃপ্তিক তেনেকৈ সেন্দুৰ পিন্ধাব লগা হ'ল। তুমি চাগে ঠিকেই কৈছা। বাৰু দেৱদা, তুমি ঋতুৰ কথা কোৱাচোন, সি এতিয়া কেনে পাইছে? তোমাৰ লগত কথা পাতিছেনে? মোৰ কথাটো সুধিছেই চাগে। দেৱদা, তুমি কিয় একো কোৱা নাই? কি কম একো ভাবিয়ে পোৱা নাই। দেৱদা, তুমি কিয় এনেকুৱা কৰিছা? কোৱাচোন, ঋতু ঠিকে আছেতো? মাইনা, কিয় আহিছ মোক মাতিবলৈ? মাইনা, তই চাগে মোক খং কৰি আছ ন? তুমি কিয় এনেকুৱা কৰিছা? কোৱাচোন, ঋতু ঠিকে আছেতো? ঠিকে আছে। মানে প্ৰিয়া, ঋতু শাৰীৰিকভাৱে বহুতখিনি সুস্থ হৈছে যদিও মানসিকভাৱে এতিয়া অসুস্থ হৈ আছে। কি হৈছে মোক খুলি কোৱা না। নাকান্দিবিচোন, নাকান্দিবি। ঋতুৰ দেৱদা, মই ঋতুৰ ওচৰলৈ যাম।
কোৱা মোক লৈ যাবানে তুমি কোৱা না প্লিজ লৈ যাম বাৰু কিন্তু কি এতিয়া মানে তই জানই দাদাহঁতে এনেই মোক বেয়া পাই আছে আৰু তোক যদি এতিয়া মই লৈ যাওঁ বুজিছো দেৱদা হ'ব তুমি মোক নিব নালাগে মোৰ বাবে তোমাৰ প্ৰব্লেম হোৱাটো মই কেতিয়াও নিবিচাৰোঁ তই মোক বেয়া নাপাবি প্লিজ নাপাওঁ প্ৰিয়াৰ কাৰণে বেয়াই লাগিছে তাইকতো মই ইমান দুখ দিব বিচৰা নাছিলোঁ যি কৰিছিলোঁ অকল তাইৰ ভালটো চিন্তা কৰিছিলোঁ কিন্তু সকলোবোৰ যেন উলট পালট হৈ গ'ল কেনেকৈ আগৰ প্ৰিয়াজনীক ঘূৰাই আনো কেনেকৈ মই আহোঁ আজিহে নিজক কইনা কইনা লাগিছে কিমান যে আশা আছিল এনেকৈ সাজিবলৈ আজি আশা পূৰণ হ'ল এতিয়া মই অনুভৱ কৰিছোঁ যে ময়ো এইখন ঘৰৰ বোৱাৰী দেৱে সঁচাকৈ মোক বহুত মৰম কৰে ধনী ঘৰৰ বোৱাৰী হোৱাৰ মজাই বেলেগ থেংক ইউ ভগৱান থেংক ইউ so much এনেকৈয়ে মোৰ আশাবোৰ পূৰণ কৰি যাবা মাইনা কিয় আহিছ মোক মাতিবলৈ মাইনা তই চাগে মোক খং কৰি আছ ন সৰি মই তোক দুখ দিম বুলি একো কৰা নাছিলো মাইনা হ'ব দে চা মইতো তোৰ বাহিৰ হয় ন মোৰতো অধিকাৰ আছে তোক শাসন কৰাৰ সেইবাবেহে তোৰ ভুল দেখিলে আঙুলিয়াই দিওঁ তই কিয় বুজি নাপাৱ অধিকাৰৰ সুবিধা লৈ তই মোৰ ওপৰত অত্যাচাৰ কৰি আছ সৃজনী বতাহৰে উচতনিত মই হওঁ অবিনাশী